আজিৰ ভিডিঅ'টোত মেথছৰ কেইটামান দৰকাৰী প্ৰশ্ন আৰু এইবিলাক প্ৰশ্ন আহিয়ে থাকে এনেকুৱা কেইটামান প্ৰশ্ন আলোচনা কৰা হ'ব। সব ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব। প্ৰথম প্ৰশ্নটো চাওক, 5:30 ইমান বজাত মিনিট আৰু ঘণ্টাৰ কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব। তাৰমানে 5:30 বাজিলে মিনিট আৰু ঘণ্টাৰ কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব। সো এইটো আমাৰ শৰ্ট ট্ৰিক হিচাপে ফৰ্মুলা আছে, ফৰ্মুলাটো মনত ৰাখিলে হ'ল যে এইটো এম হৈছে আমাৰ কি মিনিটৰ আৰু এইটো হৈছে এইচ হৈছে আমাৰ ঘণ্টাৰ কাটা। সো m × 11 - 60 × h ডিভাইডেড বাই 2 আৰু মড এইটো হৈছে কি আমাৰ যেতিয়া মানটো কেতিয়াবা হয়তো আমাৰ মাইনাছ ওলালে সেইটো কি হ'ব প্লাছ হ'ব। সো এই মডটো ইউজ কৰা হয় এবছলিউট যিটো পৰম মান লোৱা হয় তাৰমানে সেইটোৰ ক্যালকুলেশন কৰিলে যেটো সো ইয়াত আমাৰ 5:30 দিয়া আছে। সো 5 টো হ'ব কি h আৰু 30 টো হ'ব আমাৰ কি মিনিটো। সো ইয়াত বহাই দিলে হ'ল, ইয়াত বহাই দিলে কিমান ওলাব সক এইটো 30 × 11 6 × এইটো 5 সো 330 300 মাইনাস কৰিলে 30 30/2 15। সো এটা আমাৰ কি আছে ধনাত্মক মান আছে, গতিকে আমাৰ এইটো উঠাই দিলে হ'ল। যদি ইয়াত ঋণাত্মক মান ওলালেহেঁতেন মাইনাস কৰিলে ইয়াত যদি মাইনাসও থাকিলে তেন্তে আমি ধনাত্মক মান ল'ব লাগিব। সো এইটো 15 ডিগ্ৰী। সো এনেকুৱা থাকিলে সো আমি কি কৰিম 15 ডিগ্ৰী হ'ব। সো অপশ্যন এইটো কি হ'ব আমাৰ এই বি নম্বৰটো শুদ্ধ হ'ব। এবাৰ চাওক, যদি আমাৰ দিয়া থাকে যে 12:30 মিনিট আৰু ঘণ্টাৰ কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব। সো এতিয়া কি হ'ব চাওক, 12 যদি থাকে নাইবা 24 যদি থাকে এনেকুৱা থাকে যদি 12:30 সো যেতিয়া 12:30 হ'ব তেতিয়া আমাৰ কি হ'ব চাওক 12 দুপৰীয়া 12 হ'লে তেতিয়া হ'ব আমাৰ এইটো হৈছে আমাৰ কি 12 নুন আৰু ৰাতি 12টা যেতিয়া বাজে এইটো 12 মিডনাইট। এই দুইটাৰ ক্ষেত্ৰত চাওক, যেতিয়া আমাৰ 12 লগোৱা থাকিব ইয়াত আমি কি কৰিম এইটোক আমি একচুৱেলি 00 আৱাৰ্ছ বুলি ক'ব পাৰোঁ। মানে এইটোক আমি 12ক এইটোক আমি এনেকৈও লিখিব পাৰোঁ। তাৰমানে হৈছে কি আমাৰ ইয়াতে আমাৰ যেতিয়া 12:30 হ'ব 12:30টোক আমি কি লিখিব পাৰিম এই 00:30 এনেকৈও লিখিব পাৰোঁ। তাৰমানে এই ফৰ্মুলাটোত আমাৰ কি হ'ব এই এইচৰ মানটো 0 হ'ব, এইটো মনত ৰাখিব। সো আমাৰ যেতিয়া 12 দিয়া থাকিব তেতিয়া কি হ'ব আমাৰ এই এইচটোত 0 বহাব লাগিব। তাৰপিছতো মিনিটত যিটো থাকিব সেইটো বহালে হ'ল। সো এবাৰ চাওক m × 11 - h × 60 সো এইচৰ ঠাইত কি হ'ব আমাৰ 0 হ'ব। সো এইখিনি আমাৰ 0 হৈ গ'ল। সো 30 × 11 ডিভাইডেড বাই 2 তাৰমানে কি হ'ব 330 ডিভাইডেড বাই 2 এইটো কিমান হ'ব 165 ডিগ্ৰী হ'ব। সো আমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো কিমান হ'ব 165 ডিগ্ৰী। সো এইটো মনত ৰাখিব, যেতিয়া আমাৰ সময়টো 12 দিয়া থাকিব এনেকৈ ধৰণৰ দিয়া থাকিলে তেতিয়া আমাৰ কি কৰিব লাগিব আৱাৰ্ছটো আমাৰ 0 বুলি ধৰিব লাগিব, তেতিয়াহে আমাৰ হ'ব। এতিয়া যদি আমি 12 ধৰি দিওঁ তেনেহ'লে বেলেগ এটা আনচাৰ আহি যাব, সেইটো নহ'ব কিন্তু। সো এটা মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো চাওক, তলৰ চিত্ৰটোত কেইটা ত্ৰিভুজ আছে। সো আমাৰ বিভিন্ন ধৰণৰ চিত্ৰ দিয়া থাকিলে তাত ত্ৰিভুজৰ সংখ্যা কেনেকৈ উলিয়াব লাগে মোৰ এইটো এটা ভিডিঅ'য়ে আছে। সো বিভিন্ন ধৰণৰ চিত্ৰত ত্ৰিভুজৰ গণনা শৰ্ট এণ্ড ইজি ট্ৰিক ফৰ ট্ৰায়াঙ্গল কাউণ্টিঙৰ ত্ৰিভুজৰ সংখ্যা গণনাৰ। সো মোৰ এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে গৈ ক্লিক কৰিলে এই ত্ৰিভুজ গণনাৰ ইজি এণ্ড শৰ্ট ট্ৰিক চাবলৈ পাব। তাৰপিছত তেতিয়া প্ৰশ্নটো চাওক, তলৰ চিত্ৰটোত কেইটা ত্ৰিভুজ আছে। সো এনেকুৱা ধৰণৰ যদি আমাৰ চিত্ৰ দিয়া থাকে আমাৰ শৰ্ট ট্ৰিকটো হৈছে আমি জাষ্ট এই বেছবিলাক কাউণ্ট কৰিলে হ'ল। ভূমি 1 2 3 4 5 সো কিমান কেইটা হয় 5 লৈকে হৈছে। এইবিলাক আমি সব প্লাছ কৰি দিলোঁ 1 + 2 + 3 + 4 + 5 ইয়াত কি হৈছে 5টা আমাৰ স্বাভাৱিক সংখ্যা হৈছে এইকেইটা যোগফলৰ ফৰ্মুলা n × n + 1 ডিভাইডেড বাই 2 তাৰমানে কি হ'ব 5 লৈকে আছে। সো 5 + 1 মানে কিমান 6 ডিভাইডেড বাই 2 কিমান হয় কাটি দিয়ক 3 15। সো এইকেইটা যোগ কৰিলে কিমান ওলাব আমাৰ 15 ওলাব। সো অপশ্যন
চিটো শুদ্ধ হ'ব বুজি পালেনে তাৰ পিছতো চাওক যদি এনেকুৱা ধৰণৰ চিত্ৰ দিয়া থাকে ইয়াতে কেইটা ত্ৰিভুজ থাকিব ইয়াতে কেইটা ত্ৰিভুজ থাকিব চাওক এইটো এইবিলাক কাউন্ট কৰিলে হ'ল চাওক এই 1 2 এইটো চাওক 1 2 এইটো 1 2 সো এইটো ত্ৰিভুজ ইয়াতে কেইটা ত্ৰিভুজ আছে আমাৰ 1 + 2 কিমান হ'ব 1 + 2 3 এইটো 1 + 2 3 এইটো 1 + 2 3 সো আমাৰ প্লাস কৰিলে কিমান হ'ব 9 ওলাব সবচোন কি হ'ব আমাৰ এইটো শুদ্ধ হ'ব এনেকুৱা ধৰণৰ বহুত ধৰণৰ চিত্ৰ দিয়া আছে সো কেনেকৈ ত্ৰিভুজ কাউন্ট কৰিব লাগে মই এইটো ভিডিও ডেসক্ৰিপচনত লিংক আছে তাতে গৈ চাবলৈ পাব তাৰ পিছৰ প্ৰশ্নটো চাওক যদি আমাৰ এনেকুৱা ধৰণৰ চিত্ৰ দিয়া থাকে ইয়াত আমি কেনেকৈ ত্ৰিভুজ কাউন্টিং কৰিম চাওক এটোত কি কৰিব 1 2 3 4 5 6 6 আছে সো 6 + 1 7 / 2 কিমান হ'ব চাওক 21 এটো কাটি দিয়ক 3 সো এটা আমাৰ 21 হল এবাৰ চাওক 1 + 2 কিমান ইয়াতে 3 এটো 1 + 2 + 3 একেটা প্লাস কৰিলে 5 6 কিমান হ'ল 6 9 9 আৰু 1 10 অনেকে 30 কিমানটা হৈছে 30 সো ইয়াত ত্ৰিভুজৰ সংখ্যা কিমান হ'ব 30 হ'ব এবাৰ 6 নম্বৰ প্ৰশ্নটো চাওক এখন ৰেলগাড়ী 20 to 20 ইমান বজাত এটো হৈছে কিমান আমাৰ ৰেলগাড়ী বা এয়াৰপ্লেনত কি থাকে আমাৰ এয়াৰপোৰ্টত কি থাকে আমাৰ যিবিলাক টাইম দিয়া থাকে এটো ইন্টাৰনেশ্যনেল 24 আৱাৰ্স ক্লকত থাকে সো 20 to 30 ইমান বজাত কি কৈছে ৰেলগাড়ী এটা যাত্ৰা আৰম্ভ কৰি লক্ষ্যস্থান পাইছেগৈ কিমান পিছদিনা 10:30 বজাত সো যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ ৰেলগাড়ীখনে কিমান সময় ললে সো এটো আমি কি কৰিম প্ৰথমতে এই 22 পৰা 10 লৈ আহতে মাজতে কি হৈছে আমাৰ যেটো 24 হৈছে মিডনাইট হৈছে তাৰে পৰা আমি আগৰ সময়খিনি উলিয়াই লম সো কেনেকৈ উলিয়াব প্ৰথমতে কি কৰক 24 লৈকে কিমান আছে সেইখিনি আগতে টাইপ উলিয়াই লওক চাওক টাইমটো আমাক 10 তো কিমান হৈছে 20 to 20 ৰ পৰা 10:30 সো প্ৰথম কাম হ'ব আমাৰ 24 আৱাৰ্স 0 মিনিট মানে ৰাতি যেটো 24 হৈছে ইয়াৰ পৰা আমি আগৰখিনি সময় আমি আগতে মাইনাস কৰি উলিয়াই লম সো 24 আৱাৰ্স 0 মিনিটৰ পৰা 22 আৱাৰ্স 20 মিনিট সো 12 বজাৰ আগলৈকে মানে ৰাতি 24 তো 24 আৱাৰ্সত কিমান বাজিব 12 নাবাজে তাত বাজিব 24 সো ইয়ালৈকে আছে 1 আৱাৰ্স 40 মিনিট আৰু পিছদিনা গৈ কি হৈছে 10 আৱাৰ্স 30 মিনিট সো একেটা প্লাস কৰিলে হলে এবাৰ এইকেটা সময় সো কিমান হ'ব 11 আৱাৰ্স 70 মিনিট এটো 70 মিনিটক আগৰ কি কৰা আৱাৰ্স লৈ কনভাৰ্ট কৰিলে 1 আৱাৰ্স 10 মিনিট সো 11 মানে কিমান হ'ব 12 আৱাৰ্স 10 মিনিট হ'ব বুজি পালে নে সো এটো হ'ব কি 12 ঘন্টা 10 মিনিট সো অপচন এটো শুদ্ধ হ'ব তাৰ পিছতো চাওক এই চুঙাৰ ব্যাস চুঙাৰ আয়তন উলিয়াই এটো প্ৰশ্ন দিয়ে থাকে এনেকুৱা ধৰণৰ চাওক এটা লম্ব বৃত্তাকাৰ চুঙাৰ ব্যাস 10 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য দি আছে 14 সেন্টিমিটাৰ হলে চুঙাটোৰ আয়তন কিমান হ'ব সো আমি ইয়াৰ কাৰণে কি জানিব লাগিব যে চুঙাৰ আয়তনৰ সূত্ৰটো জানিব লাগিব সো এই চুঙাৰ আয়তনৰ ফৰ্মুলাটো হৈছে এই ব্যাসৰ পৰা আমি কি কৰিব লাগিব ব্যাসাৰ্ধ উলিয়াই ল'ব লাগিব সো এবাৰ চাওক যে চুঙাৰ আয়তন আমি কি জানো পাই r² * h আৰু ইয়াত ব্যাসাৰ্ধ দি আছে আমাৰ কিমান ব্যাস দি আছে 10 সো ব্যাসাৰ্ধ কি হ'ব আধা হ'ব 5 হ'ব সো ব্যাসাৰ্ধ কিমান হ'ব r হ'ব 5 আৰু দৈৰ্ঘ্য দি আছে কিমান আমাৰ 14 সো ইয়াতে h = কিমান 14 হ'ব সো এবাৰ আমি সিম্পলিফাই কৰিলে হ'ল 22/7 পাই এর মান ইনটু 5 r² মানে 5² ইনটু h মানে কিমান 14 সো এবাৰ আমি সিম্পলিফাই 7 এর কাটলে এবাৰ 2 বাৰ যাব সো এবাৰ 2 15² মানে 5 ৰ 5 গুণ 25 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 50 হ'ব 50 ৰ লগত 22 পূৰণ কৰিলে কিমান হ'ব 1100 সেন্টিমিটাৰ কিউব 1100 সেন্টিমিটাৰ কিউব সে অপচন বি তো শুদ্ধ হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওক 2.5 ৰ সমমান ভগ্নাংশটো হৈছে 2.5 ৰ আমাৰ সমমান ভগ্নাংশ কি হ'ব চাওক
এইটো হৈছে আমি প্ৰথমতে কি কৰিব লাগিব পইণ্টটো উঠাই দি পেলাই আমি ভগ্নাংশ বনাব লাগিব চাওক 2.5 এইটোক আমি কি লিখিব পাৰোঁ 25 ঘৰ দশমিক আছে সো আমি 1 লিখি পেলাই কেইটা শুনা দিম এইটো দিয়া হ'ল সো এটা সিম্পলিফাই কৰি 5 এর কাটিলে 5 বার যাব এটো কাটিলে 5 2 বার সো 5/2 ইয়াত চাওক 5/2 আছে নেকি চাওক 2/5 যেটো নহয় 10/4 আছে সো এটোক যদি আমি 2 ৰে পূৰণ কৰি দেও ওপৰত কিমান হ'ব 10 হ'ব তলত কিমান হ'ব 4 হ'ব সো কি হ'ব আমাৰ এইটো 10/4 এই নম্বৰ অপচনটো শুদ্ধ হ'ব এটা আমাৰ সমমান ভগ্নাংশ হ'ব তাৰ পিছৰটো চাওক 9 নম্বৰ a plus a is equal to a উক্তিত তলৰ কোনটো পূৰ্ণ সংখ্যাৰ বাবে সত্য তাৰ মানে একে দুটা সংখ্যা যোগ কৰিলে সেই একেটা সংখ্যা পোৱা যায় সো 1 দিলে 1 + 1 2 হৈ গল সো এটো নহব 3 দিলে 3 + 3 6 এটো নহব 0 চাওক 0 + 0 = 0 তাৰ মানে এর মান যদি আমি 0 ধৰো তেনহলে চাওক কি হ'ব এটো 0 এটো 0 এটো 0 তাৰ মানে কি হ'ব এই সি নম্বৰ অপচনটো শুদ্ধ হ'ব বুজি পালে নে তাৰ পিছৰটো চাওক 2 * 3 এটো এটা সংখ্যা এই সংখ্যাটোৰ টাকা চিহ্ন যুক্ত স্থান দুটাত একেটা অংক আছে এই দুটা স্থানত কি আছে একেটা অংক আছে আৰু সংখ্যাটো 9 ৰে বিভাজ্য একেটা অংক আছে প্লাস কি আছে সংখ্যাটো 9 ৰে বিভাজ্য হয় তলৰ কোনটো অংক টাকা চিহ্ন স্থানত বহিব এতিয়া তলৰ কোনটো অংক ইয়াত বহালে মানে ইয়াত যেটো বহাব একে মানে দুটা টাকাতে একে অংক বহিব আৰু অংকটো বহাৰ পাছত যেটো সংখ্যা হ'ব হেতু আকৌ 9 ৰে বিভাজ্য তেতিয়া হলে আমাৰ সংখ্যাৰ বিভাজ্যতা জানিব লাগিব সো আমাৰ কোনবিলাক সংখ্যা 2 3 নাইবা 4 নাইবা 5 9 11 ইত্যাদি সংখ্যাৰ বিভাজ্যতা নিয়ম আছে এইবিলাকৰ কাৰণে মোৰ এটা কি আছে ভিডিও ডেসক্ৰিপশনত লিংক দি আছে তাত এটা ধুনিয়াকে ভিডিও বনোৱা আছে তাত চালে আপোনালোকে চাব পাৰিব যে কোনবিলাক সংখ্যা কি হয় 2 3 4 নাইবা 5 9 11 এইবিলাক সংখ্যাৰ বিভাজ্য হয় বিভাজ্যতা নিয়মৰ এটা ভিডিও আছে সো এটো হৈছে কি আমাৰ যদি অঙ্ককেটাৰ এই অঙ্ককেটাৰ যোগফল যদি কি হয় আমাৰ 9 ৰে বিভাজ্য হয় তেনহলে সংখ্যাটো 9 ৰে বিভাজ্য হয় চাওক 2 + 3 কিমান হয় 5 একেটা 5 2 + 3 5 5 ৰ লগত ইয়াত কি সংখ্যা বলে চাওক 2 এত 4 বলে এত 4 বহিব সো 4 + 4 8 5 + 8 13 হৈ যায় সো 13 টো 9 ৰে বিভাজ্য নহয় গতে এটো নহব 6 বলে 6 6 12 12 ৰ লগত 5 লাগে 17 সেটো নহব এটা চাওক 9 9 18 18 ৰ লগত 5 হলে কিমান হ'ব 23 সো এটো 9 ৰে বিভাজ্য না যায় তাৰ পিছত 2 বহালে কি হ'ব 2 2 4 আৰু 5 9 সো 9 হৈ গল সো এটো কি হ'ব আমাৰ 9 ৰে বিভাজ্য তাৰ মানে সংখ্যাটো 9 ৰে বিভাজ্য হ'ব গতিকে আমাৰ এই টাকা চিহ্ন যদি আমি 2 বহাই দিও ইয়াতে 2 বহাও ইয়াতে 2 বহাও তেতিয়ালে সংখ্যাটো কিমান হ'ব 2 2 3 2 এই সংখ্যাটো কি হ'ব আমাৰ 9 ৰে বিভাজ্য তাৰ মানে কি হ'ব অপচন ডি টো শুদ্ধ হ'ব বুজি পালে নে তাৰ পিছৰটো চাওক 3000 টকাৰ 2/3% হৈছে ইমান টকাৰ 2/3% কিমান হ'ব চাওক 3000 টকাৰ 2/3 এনেকা পার্সেন্টেজ উলিয়াব লগা প্ৰশ্ন দিয়ে থাকে সো এবিলাক কি আছে বিভিন্ন ধৰণৰ সমস্যা থকা মোৰ ভিডিও ডেসক্ৰিপশনত লিংক আছে তাতে গৈ ক্লিক কৰিলে চাবলৈ পাব সো এটো চাওক 3000 টকাৰ 2/3% সো এটো চাওক 3000 টকাৰ 2/3% 2/3% মানে পার্সেন্টৰ তলত হানতে আহিব এইবাৰ চাওক এটো শূন্য শূন্য কাটি দিয়ক এটো কাটি দিলে 3 ৰে কাটিলে 10 12 6 কিমান ওলাল 20 হল তাৰ মানে কি হ'ব এটো 20 টকা হ'ব অপচন এটো শুদ্ধ হ'ব সো মেথছৰ একেটা প্ৰশ্ন আজি প্ৰস্তুত কৰা হৈছিল ভিডিওটো কেনে লাগিলে কমেন্ট বক্সত জনাব আৰু টেটৰ অইন বিষয়ৰ ভিডিও মই চাবলৈ মোৰ এটো ভিডিও ডেসক্ৰিপশনত লিংক আছে তাতে গৈ ক্লিক কৰিলে চাবলৈ পাব সো প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন নতুন ভিডিও নটিফিকেশনসমূহ অনায়াসে চাব পাৰে